ঢিঙৰ বেচামাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে শ্বৰিফুল ইছলামে। নগাঁও জিলাৰ ঢিঙৰ বেচামাৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে শ্বৰিফুল ইছলামে। সুদূৰ বাংলাদেশৰ ৰাজধানী ঢাকা চহৰৰ চাহাবুদ্দিন মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ বেচামাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে শ্বৰিফুল ইছলামে। জানিব পৰা মতে বেচামাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী হাফিজুল নেহা আৰু ২ নং হালমাৰাবৰী এলপি স্কুলৰ শিক্ষক হাফিজুল ইছলামৰ একমাত্ৰ পুত্ৰ শ্বৰিফুল ইছলামে যোৱা 19 জানুৱাৰীত ঘোষিত হোৱা চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা বৰ্ডৰ অন্তৰ্গত বিদেশী চিকিৎসা বিজ্ঞানৰ স্নাতক পৰীক্ষাটো শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। আজি তেওঁ বাসগৃহ টুকটুকি অঞ্চলৰ বিশিষ্ট সমাজসেৱক তথা প্ৰাক্তন প্ৰধান শিক্ষক আব্দুৰ ৰছিদ, শিক্ষক আমিনুল হক, ফাৰুক আহমেদ, টুকটুকি প্ৰেছ ক্লাবৰ সভাপতি জালালুদ্দিন আহমেদ, উপ সভাপতি ৰফিকুল ইছলাম, সম্পাদক আবুল হুছেইনৰ লগতে বৃহত্তৰ বেচামাৰী অঞ্চলটোৰ একাংশ ৰাইজে শ্বৰিফুল ইছলামক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। মই মাক হিচাপেতো বহুত আনন্দ পাইছোঁ। যেতিয়া পাছ কৰিলে উত্তীৰ্ণ হ'ল মই আনন্দ পাইছোঁ। বহুত কষ্টৰ বিনিময়ত আজি মোৰ ল'ৰাটোৱে এইটো উচ্চ শিখৰত উপনীত হ'ব পাৰিছে। এতিয়া ৰাইজৰ কাৰণে সেৱা আগবঢ়াব বুলি তাক মই যিটো ৰাস্তা দিছোঁ ৰাইজৰ কাৰণে সেৱা আগবঢ়াব। মই তাৰ পৰা এইটোৱে আশা কৰোঁ যাতে ৰাইজে কোনো কষ্ট নাপায়, মানুহৰ পৰা ধোৱা পায়, মই সেইটোৱে কামনা কৰোঁ। এজন সফল মাতৃ হিচাপে অইন যুৱকসকলক কি আহ্বান জনাব? অইন যুৱকসকলৰ এতিয়া তকদিৰটো চবৰে একে নহয়, চবেইতো চেষ্টা কৰে। আজি কিমানজনে ৪০,০০০ ষ্টুডেণ্টে পৰীক্ষা দিছিল, ১৩,০০০ পাইছে, FMG পাইছে। তেওঁলোকেও যাতে চেষ্টা কৰে যাতে পায় আৰু আমাৰ দেশৰ কাৰণে যাতে সেৱা আগবঢ়াই যাব পাৰে। মানুহেই মানুহৰ কামত লাগে, মই সেইটোৱে কামনা কৰোঁ। আৰু মানুহৰ পৰা যাতে দোৱা পায় আৰু মানুহৰ আশীৰ্বাদত যাতে এই দুনিয়াৰ পৰা চবেই এই দুনিয়াৰ পৰা চবেই যাব লাগিব, চবেই যাতে ভাল বুলি কয়, সেইটোৱে মই কামনা কৰোঁ। তোমাৰ শিক্ষা জীৱন কেনেকৈ আৰম্ভ হ'ল, ক'ৰ পৰা আৰম্ভ হৈছে? মোৰ শিক্ষা জীৱনটো আৰম্ভ হৈছে স্কুলীয়া শিক্ষাটো চৰকাৰী LP স্কুলৰ পৰা আৰম্ভ হৈছে। পিছত মই বেচামাৰী ডাক্তৰ এ বি ছিদ্দিক জাতীয় বিদ্যালয়ত 10ম মানলৈকে পঢ়িছোঁ। পিছত মই হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছোঁ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা। তাৰপিছত মই উচ্চ শিক্ষাৰ কাৰণে গুচি গৈছোঁ ঢাকা বাংলাদেশত, শ্বাহাবুদ্দিন মেডিকেল কলেজ ঢাকা ইউনিভাৰ্চিটিৰ আণ্ডাৰত। তাত মই MBBSত উত্তীৰ্ণ হৈ যোৱা জানুৱাৰী 12 তাৰিখে FMG এক্সাম দিছোঁ ইণ্ডিয়াত। 19 তাৰিখে ৰিজাল্ট ওলাইছে, তাত সফলতাৰে উত্তীৰ্ণ হৈছোঁ। তোমাৰ ভৱিষ্যত সপোন কি? মোৰ ভৱিষ্যত সপোন এতিয়াতো প্ৰথমতে মই ইয়াত আমাৰ কোনো এক মেডিকেল কলেজৰ আণ্ডাৰত ইণ্টাৰ্ণশ্বিপ কৰিম। ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত PGৰ কাৰণে প্ৰস্তুতি চলাম। আচ্ছা, তুমি আজি মানে MBBS হৈছা, তুমি ইয়াৰ আঁৰত কোন আছে? মোৰ MBBS হোৱাৰ আঁৰত আছে মোৰ পিতৃ মাতৃ আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আৰু লগতে আছে দেশৰ সকলো ৰাইজ যিসকলে মোৰ কাৰণে দোৱা কৰিছে, প্ৰাৰ্থনা কৰিছে, সকলোৱে আছে। ইণ্ডিয়াৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে শ্বাহাবুদ্দিন মেডিকেলত ফেচিলিটি কি? শ্বাহাবুদ্দিন বুলি নহয়, ইণ্ডিয়ান MCI এপ্ৰুভ যিকোনো কলেজতে তেওঁলোকে পঢ়িব পাৰে বাহিৰত। আমাৰ ইয়াত NEET কোৱালিফাই মাৰ্ক এটা লাগে, সেই মাৰ্ক লৈ পেলাই তেওঁলোকে বাহিৰত পঢ়িব পাৰে। যিসকলে পঢ়িব বিচাৰিছে তেওঁলোকে অৱশ্যই প্ৰথমতে চেষ্টা কৰক যাতে আমাৰ দেশতেই যিটো NEET এক্সাম হয় তাতে পাছ কৰাৰ চেষ্টা কৰক। তথাপিও যদি নহয় আৰু তেওঁৰ ইচ্ছা থাকে বাহিৰত পঢ়িবলৈ, তেতিয়া তেওঁলোকে MCI এপ্ৰুভড কলেজ যিকোনো কলেজতো এডমিশ্যন ল'ব পাৰে। এজন MBBS হৈ ওলাই আহিছে, আপুনি কি ক'ব? আলহামদুলিল্লাহ, আমি এই অঞ্চলৰ হৈ মানে গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ নিজা ভাগিনৰ একমাত্ৰ পুত্ৰ শ্বৰিফুল ইছলাম যোৱা 19 তাৰিখে ৰিজাল্ট হৈছে, এই ৰিজাল্টত সুনাম অৰ্জন কৰিছে। এতিয়া 1 বছৰ গভৰ্ণমেণ্টক ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। আমি আশাবাদী যে ইণ্টাৰ্ণশ্বিপ হোৱাৰ পিছত যাতে PG কৰি ৰাইজৰ সেৱা আগবঢ়াব পাৰে, তাৰ কাৰণে আমি ৰাইজৰ ওচৰত অথচ আমি নিজেও দোৱা কৰোঁ আৰু ৰাইজক
লোৱাৰ বাবে আহ্বান জনাইছোঁ।